গাড়ীখন অলপ টানিব লাগিব। বেলতলা ৰাস্তাত মানে বশিষ্ঠ চাৰিআলিৰ পৰা আহিলে আপুনি বেলতলা তিনিআলি নোপোৱাতে ইয়াতে আপোনাৰ বস্তু খাই আহি পেলাই ঘপককৈ মানে বস্তুত ডিভাইডাৰ খুন্দিয়াই দিলে গাড়ীখন। কাৰোবাৰ কিবা হৈছে নেকি? এনে অলপমান দুখ চুখ পাইছে চাগে, গাড়ীখন মানে বেয়াকৈ হেৰি হৈছে, ডেমেজ হৈছে। মানুহৰ একো হোৱা নাই, কিন্তু তথাপিও দিন দুপৰীয়া এনেকৈ মদ চদ খাই গাড়ী চলাব নাপায়, অলপ চাব লাগে, সেয়াই আৰু। মদ খাইছিলে চালকজনে? পূৰা অভাৰ ড্ৰিংক কৰি আছে। কোনফালৰ পৰা আহিছিলে গাড়ীখন? বশিষ্ঠ চাৰিআলিৰ ফালৰ পৰা আহিছিলে। গাড়ীখন অলপ টানিব লাগিব। বেলতলা ৰাস্তাত মানে বশিষ্ঠ চাৰিআলিৰ পৰা আহিলে আপুনি বেলতলা তিনিআলি নোপোৱাতে ইয়াতে আপোনাৰ বস্তু খাই আহি পেলাই ঘপককৈ মানে বস্তুত ডিভাইডাৰ খুন্দিয়াই দিলে গাড়ীখন। কাৰোবাৰ কিবা হৈছে নেকি? এনে অলপমান দুখ চুখ পাইছে চাগে, গাড়ীখন মানে বেয়াকৈ হেৰি হৈছে, ডেমেজ হৈছে। মানুহৰ একো হোৱা নাই, কিন্তু তথাপিও দিন দুপৰীয়া এনেকৈ মদ চদ খাই গাড়ী চলাব নাপায়, অলপ চাব লাগে, সেয়াই আৰু। মদ খাইছিলে চালকজনে? পূৰা অভাৰ ড্ৰিংক কৰি আছে। কোনফালৰ পৰা আহিছিলে গাড়ীখন? বশিষ্ঠ চাৰিআলিৰ ফালৰ পৰা আহিছিলে।